অসমৰ অন্যতম ভূমিপুত্ৰ গাৰোসকলৰ লোককৃষ্টি তথা সংস্কৃতিৰে জীপাল হৈ পৰিল বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী টিলাপাৰা প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰ। বিশ্বনাথ জিলা অসম অৰুণাচল সীমান্তৱৰ্তীৰ গাৰো জনগোষ্ঠীয় ৰাইজে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰে পঞ্চম বাৰ্ষিক ৱাংগালা উৎসৱ বিভিন্ন কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হয়। উক্ত উৎসৱত গাৰো জনজাতীয় লোকসকলে কৃষি কাৰ্য অধিক উৎপাদনৰ আশাৰে আৰু কৃষি কাৰ্যৰ সহায়ক হোৱাৰ প্ৰকৃতিৰ প্ৰতি ধন্যবাদ জনাই পূজা সেৱা কৰে। গাৰোসকলৰ ৱাংলা ফেষ্টিভেল আজি দুদিন ধৰি আপোনালোকে উদযাপন কৰি আছে। কেনেধৰণৰ উদযাপন কৰি আছে আৰু কি কি কাৰ্যসূচী আছে? আমি বিভিন্ন ঠাই আমি নিৰ্বাচিত কৰি আমি সেই ৱাংগালা উৎসৱটি আমি পাতোঁ। ধন্যবাদ ৰাখেল এদিনবাৰে যুৱক যুৱতী কালচাৰ গ্ৰুপৰ কাৰণে বিভিন্ন ঠাই আমাৰ আমাৰ আশা ৰাখি তাৰপিছত আমাৰ আহিব জিৰচালেম কালচাৰ গ্ৰুপ ইয়াতকো ৰেডি হৈ থাকিব বুলি অনুৰোধ জনোৱা পায়। এই সকলোবিলাক আমি ইয়াতে একগোট কৰি আমি বনাই মেলি আমি এসাঁজ আমি প্ৰেমভোজ আমি কৰোঁ। আৰু আদিম যুগত আমাৰ গাৰো যি আই পিতৃ মাতৃসকলে আছিলে, ককা আইতাসকলে আছিলে, এখেতসকলে তেনেকৈ যি পবিত্ৰ অনুষ্ঠানৰ পায় সেই সন্মানীয় সভাপতি মহোদয় ঈশ্বৰক তেওঁলোকে আগতে মঞ্চত উপবিষ্ট কৰাৰ পিছত বিশিষ্ট চিকিৎসক একগোট হয় তেওঁলোকে প্ৰেমভোজ কৰে। ডক্টৰ ৰঞ্জন গগৈ ডাঙৰীয়া আমি এতিয়া জীয়াই ৰাখিবৰ কাৰণে উপবিষ্ট আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক আমি আমি উৎসৱটি আমি প্ৰত্যেক ডাঙৰীয়া আমি জানুৱাৰী মাহৰ তেনেকৈ আপচুৰ জিলা সমিতিৰ 15-16 তেনেকুৱা প্ৰাক্তন ধন ভৰালী এক্স প্ৰেচিডেণ্ট অসমবাসী ৰাইজলৈ আজি এই উৎসৱস্থলীৰ পৰা কি আহ্বান জনাব? হয়, আমাৰ বড়ো সংগঠনৰ টিলাপাৰা গাঁও বিভিন্ন পদমৰ্যাদাৰ টিলাপাৰা মঞ্চত উপবিষ্ট বিষয়ববীয়াসকল ইয়াত ভাল তেনেকুৱা চিকিৎসালয় নাই, চাকমতা ব্লকৰ তেনেকুৱা মহাবিদ্যালয় নাই, লগতে পানীৰ যোগান ব্যৱস্থা নাই। ইয়াৰ মানুহবিলাকে আমাৰ অৰুণাচলৰ পৰা বৈ অহা যিটো নেকি ডিৰিং নদী, সেই ডিৰিং নদীৰ পৰা জিলা পৰিষদৰ কিলোমিটাৰ তেনেকুৱা গৈ প্ৰাক্তন সদস্য বা বিভিন্ন কৰ্মী বাইদেউ কামত তেওঁলোকে ব্যৱহাৰ কৰে। বিশিষ্ট সমাজকৰ্মী সেই গাঁৱত তেনেকুৱা পানী যোগান থকাৰ কাৰণে তেওঁলোকে বহুত ইয়াত জীৱন যাপন কৰি আছে। ইয়াৰ ৰাজ্যবিলাক মই প্ৰথমে আপোনালোকক খেতি ভাল পায়, ৱাংগালা ফেষ্টিভেল উপলক্ষে ধান খেতি কৰে, তামোল আন্তৰিক শ্ৰদ্ধা আৰু বিভিন্ন শুভেচ্ছা জনাইছোঁ। কৰে। আৰু এই ঠাইৰ মই বিধায়ক হোৱাৰ পিছৰে পৰা আমাৰ কেইবা বছৰো 10 কিলোমিটাৰ তেনেকুৱা দূৰ এই বিশেষ উৎসৱত যিহেতু নেকি উপস্থিত আছিলোঁ। লগে লগে যি ৰাস্তা কি নহওক যি বাৰিষা সময়ত এয়া হৈছে অৱস্থা বিয়া কৃষিভিত্তিক উৎসৱ। অহা যোৱা কৰিবলগীয়া হয়। সেয়েহে আমি কৃষি কৰ্ম শেষ হোৱাৰ পাছত মাননীয় মুখ্যমন্ত্ৰী মানুহে মনৰ আনন্দত এই যি উৎসৱ কৰে উৎসৱৰ সেয়া হৈছে উদ্দেশ্য ৱাংগালা ফেষ্টিভেল। অনুৰোধ জনাব বিচাৰোঁ। মই এবাৰ আগতে এলেকাবিলাকত যি এই অনুষ্ঠানৰ মুৰব্বীসকলক কৈছিলোঁ দৃষ্টি ৰাখি ছমাহমান আগতে খবৰ দিব। আগবাঢ়ি যাব পাৰে। মোক এবাৰ সুধিছিলোঁ আমাৰ বিধানসভাৰ দিব বুলি ডেপুটি স্পীকাৰ আমাৰ মাননীয় ডক্টৰ নোমল মমিন হেমন্ত তেখেতে মোক সুধিছিল অনুৰোধ জনাওঁ যে আপোনাৰ সমষ্টিত বালিচাঙৰ পৰা ৰমেশ চন্দ্ৰ চয়নৰ ৰিপৰ্ট, ডিবি নিউজ।